একদম ইজি এটা টিফিন ৰেচিপি আগবঢ়াইছোঁ চিজ চেণ্ডউইচ। এয়া প্ৰথমে মই কবি, গাজৰ, পিঁয়াজ এইখিনিত মই মেয়নিজ, জালুক গুড়া, চাট মছলা, ক'লা নিমখ দি মিলাই লৈছোঁ। তাৰপিছতে 2খন ব্ৰেড লৈছোঁ। মোৰ ব্ৰেডটো পিছে সৰু হ'ল। এয়া মেয়নিজ সানি লৈছোঁ এখন ব্ৰেডত, আৰু এখন ব্ৰেডত অকণমান চচ সানি লৈছোঁ। এইখিনি সানি কৰি এতিয়া মই ইয়াত ৰেডি কৰি থোৱা চব্জিখিনি তাত মই গোটেই ব্ৰেডখন কভাৰ হোৱাকৈ দি ল'ম। এয়া দি কৰি এতিয়া মই তাত চিজখিনি দিম। চিজটো অলপ সৰহ লাগিব, সৰহকৈ দিলে মানে ভাল হয় আৰু চিজটো। এয়া চিজখিনি সৰহকৈ দিছোঁ, গোটেই ব্ৰেডখন কভাৰ হোৱাকৈ চিজখিনি দিব লাগিব। টেষ্টটো ভাল হ'ব আৰু মানে আপোনাৰ ল'ৰা ছোৱালীয়ে খাই খুব ভাল পাব। এইটো টিফিনত দিবলৈ ভাল, আৰু ডাঙৰেও ভাল পাব খাই, কিন্তু ল'ৰা ছোৱালীবিলাকৰ কাৰণে এইটো আৰু টেষ্টি হয়। এয়া এইখন ব্ৰেড ওপৰত জাপি দিলোঁ। এতিয়া টেৱাখনত বাটাৰ অকণ দি এই দুখন এয়া সেকি লৈছোঁ। চিমত সেকি থাকিম আৰু অলপ দেৰি, তেতিয়া মানে আপোনাৰ চিজটো গলি যাব। চিজটো গলি গ'লে ভাল লাগিব খাই। এয়া আৰু এখন এনেকৈ এয়া ৰেডি।